Hello, dear students. Welcome back to my channel. I have already told about sexual reproduction. আজি মই তোমালোকলৈ লৈ আনিছো sexual reproductionৰ বিষয়ে, so give attention to it. Let us start. First আমি definition কিনি চাম, sexual reproduction definition কেনেদৰে দিব পাৰি সেইটো চাম. আমি definition টো first দিছো. Sexual reproduction is the process in which new organisms are created by combining the genetic information from two individuals of different sexes. It কি কোৱা হৈছে যেটো নতুন organism create হ'ব reproduction বুলি লে আমি এটা creation of new organisms কেনেকৈ ইয়াত create হ'ব ইয়াত by combining the genetic information from two individuals of different sexes মানে ইয়াত দুটা ভিন্ন প্ৰকাৰৰ sex oriented individual লাগিব আৰু যেটো এই individualৰ genetic information kini combine hoi pini he notun eta genetic information form koribo so duta individual or genetic information kini combine hoi pini eta notun organism srishti hoy eto is sexual reproduction. The genetic information is carried on chromosome within the nucleus of specialized sex cells called gametes. যেটো genetic information বুৰা কোনে ক্যাৰি কৰিব ক্ৰমোজমে ক্যাৰি কৰিব আৰু এই ক্ৰমোজম কিনি এটা স্পেশালিষ্ট সেলৰ এটা বিহেগ এটা সেল থাকে এই সেলটো নিউক্লিয়াছত পোৱা যায় এই সেলটোৰ নাম হৈছে গেমেটস যেটো জেনেটিক ইনফৰমেশন ক্যাৰি কৰা ক্ৰমোজম বিলাক কোনটো থাকিব এটা বিহেগ কোহৰ নিউক্লিয়াছত থাকিব এই কোহটোৰ নাম হৈছে গেমেটস now in males the gametes are called sperm and in the females the gametes are called eggs ইয়াত কি হয় যেটো মেল থাকিব এই মেলত গেমেটস তো কি বুলি কোৱা হয় মেল গেমেটস স্পার্ম আৰু ফিমেল গেমেটস তো এগস বুলি কোৱা হয় stages of sexual reproduction কি stage থাকিব এটো আমি চাম সো তোমালোকে এটো মন দিবা তিনটা স্টেজ আমি পাও প্ৰি ফার্টিলাইজেশন স্টেজ এন্ড পোস্ট ফার্টিলাইজেশন স্টেজ আমি এই তিনি ধৰণৰ স্টেজ পাও সো ইয়াত কি হয় প্ৰি ফার্টিলাইজেশন প্ৰি মানে আগত ফর্মেশন অফ গেমেটস এন্ড ট্রান্সফার অফ গেমেটস ইয়াত কি হয় এটো গেমেটটো ফর্ম হ'ব লাগিব ফিউজন হ'বলৈ আৰু যেটো নতুন এটা জেনেটিক ইনফৰমেশন ক্ৰিয়েট কৰিবলৈ দুটা গেমেটস ফিউজন হ'ব লাগিব সো এই ফিউজন হোৱাৰ আগতে কি হয় এটা স্টেজ থাকে এটো স্টেজক আমি প্ৰি ফার্টিলাইজেশন স্টেজ বুলি কম আৰু এই প্ৰি ফার্টিলাইজেশন স্টেজত গেমেটটো ফর্ম হয় আৰু যেহেতু গেমেট বিলাক ইউনাইট হ'বলৈ হলে উছৰা-উছৰি কৈ থাকিব লাগিব সো যেটো গেমেট বিলাক উছৰলৈ বাই ট্ৰান্সফাৰ অনা হয় ফার্টিলাইজেশনত কি হয় ফিউজন অফ দা গেমেটস যেটো দুটা গেমেট ফর্ম কৰিব ডিফারেন্ট গেমেটস এই মেল এন্ড ফিমেল এই দুটা গেমেটস ইয়াত ফিউজন হয় সো তোমালোকে মন দিবা এটো ফার্টিলাইজেশন ইজ ইম্পর্টেন্ট আৰু এটা স্টেজ আছে লাস্ট স্টেজ পোস্ট ফার্টিলাইজেশন স্টেজ আফটার দা ফার্টিলাইজেশন দিস যে জাইগোট ফর্মেশন ইয়াত হয় আৰু জাইগোটৰ পৰা কি হয় ডেভেলপ হৈ পিনি ইভেন্চুৱেল ডেভেলপমেন্ট হ'ব এই ডেভেলপমেন্ট হোৱাৰ পাছত যেটো আমাৰ এমব্রায়ো হ'ব এমব্রায়োটো ফর্ম হ'ব আমি স্টার্ট কৰো ফার্স্ট স্টেজটো চাম প্রি ফার্টিলাইজেশন স্টেজ ইয়াত কি হয় প্রি ফার্টিলাইজেশন স্টেজত কি হ'ব পাৰে এটো চাম আমি ইন দিস স্টেজ দা মেল এন্ড ফিমেল গেমেটস আর প্ৰডিউস ইয়াত কি হয় মই আগতেই কৈছো তোমালোকক যেটো মেল এন্ড ফিমেল গেমেটস তো আহিব এটো ইয়াতেই প্ৰডিউস হ'ব যেটো প্রি ফার্টিলাইজেশন স্টেজত প্ৰডিউস হয় the male gametes are motile and the female gametes are non-motile যেটো মেল গেমেটস থাকে এটো মনত ৰাখিবা দেই মেল গেমেটস are motile and the female gametes are non-motile ফিমেল গেমেটস বিলাক non-motile হয় তো তোমালোকে এটো মনত ৰাখিবা মেল গেমেটস are transferred to the female gametes for fusion যেটো মেল গেমেটস এটো motile যেহেতু এক transferable so the male gametes are transferred to the female gametes for fusion gametes are haploid তোমালোকে এটো বুজি পাইছা হ্যাপ্লয়েড মানে that is bear one set of chromosome only one set of chromosome bear কৰে এটা one set of chromosome তোমালোকে বুজি পাইছা নে নাই চাবা আমাৰ দেহত কিমান আমাৰ কোষ বিলাকত কিমানটা ক্ৰমোজম থাকে 23 pairs 46 মানে 23 pairs থাকে গতিকে 23 pairsৰ আমাৰ 46 আমি আমাৰ এই 23 pairs থাকিব গটিকে এই 23 পেয়ারছৰ আমাৰ ইয়াত 46 ডাল থাকিব দুটাকে গটিকে ইয়াত আমাৰ এটা সেট বুলি কৰে ওয়ান সেট বুলি যদি আমাৰ এপ্লয়েড ফর্ম হয় তেন্তে গেমেটত আমাৰ কিমান থাকিব only 23 ক্রোমোজোম সো n ইয়াত n ইকুয়াল হ'ব 23
কিন্তু টুৱাইছ এন বুলি ক'লে আমাৰ ইয়াত 46 হ'ব এইকাৰণে এটাহে ক্ৰমজমৰ সেট থাকে সেইটো তোমালোকক এটা স্পামৰ পিকচাৰ দিয়া হৈছে সো তোমালোকে ভালকে চাই ল'বা ইয়াত এক্ৰোজম নিউক্লিয়াছ সেন্ট্ৰিঅল মাইটোকন্ড্ৰিয়া এক্সিয়েল ফিলামেন্ট বাই দিস ফিলামেন্ট দা স্পাম কেন মুভ এই মৰ্টেলিটিটো থাকে আৰু এটা কথা মনত ৰাখিবা যেটো ফিমেল গেমেট থাকিব এই ফিমেল গেমেটটো মেল গেমেটতকৈ অলপ লাৰ্জ হয় সাইজত লাৰ্জাৰ হয় সো এটো তোমালোকে মনত ৰাখিবা Now, fertilization stage. Yet কি হ'ব some haploid male and female gametes meet and fuse together to form a zygote. ইয়াত যিবিলাক haploid male যেটো haploid male মানে তোমালোকে বুজি পাইছা one set of chromosome bear কৰে আৰু female gametes বিলাক haploid হয় নে গতিকে female gametes টো কি হ'ব haploid chromosome number n number হ'ব so haploid gamete bear কৰিব গতিকে gametes বিলাক কি হ'ব লগ লাগিব আৰু দুটাৰ মাজত পিউছ হ'ব পিউছ মানে লগ লাগিব মানে ইহতৰ মাজত মিলন ঘটিব গতিকে আফটাৰ পিউজন ইহতে কি ফৰ্ম কৰে জাইগট ফৰ্ম কৰে আৰু জাইগটটো কি জাইগটটো টুৱাইছ এন নাম্বাৰ অফ টু সেটস অফ ক্ৰমোজম থাকে ঠিক আছে গতিকে যেটো ক্ৰমোজম নাম্বাৰ জাইগটৰ এটো টুৱাইছ এন আৰু যেটো জাইগট ফৰ্ম কৰিব পিউজনটো এই পিউজনটোক আমি কি বুলি কম ফাৰ্টিলাইজেশ্যন বা সিনগেমি বুলি কম এয়া তোমালোকক কোৱেশ্চন হ'ব পাৰে হোৱাট ইজ ফাৰ্টিলাইজেশ্যন অৰ সিনগেমি দেন তোমালোকে এনেকৈ এনসাৰ দিব পাৰা the fusion of male and female gametes are known to be fertilization or syngamy ঠিক আছে fertilization can be internal or external fertilization তো দুই ধৰণৰ হ'ব পাৰে এটা ইন্টাৰনেল হ'ব পাৰে এটা এক্সটাৰনেল হ'ব পাৰে তোমালোকক ইয়াত চোৱা যেটো স্পাম এই স্পামটোৱে মুভ কৰি পিনি এইটো এক্সেল যেটো ফিমেল গেমেটছ এই ফিমেল গেমেটছলৈ মুভ কৰিছে কাৰণ যেটো ফিমেল গেমেটছ থাকিব এটো লাৰ্জাৰ সাইজৰ লাৰ্জাৰ হ'ব আৰু ইহত নন মটাইল আৰু যেটো মেল গেমেটৰ এটা মটাইলিটি থাকে আৰু এই মটাইলিটিটো কিহৰ দ্বাৰা কৰে ইহতে এক্সিয়েল ফিলামেন্টৰ দ্বাৰা কৰিছে ঠিক আছে নেক্সট স্টেজ আমি ফাৰ্টিলাইজেশ্যনটো কেই ধৰণৰ আমি চাম ফাৰ্টিলাইজেশ্যন দুই ধৰণৰ আমি পাইছিলো এটা হৈছে ইন্টাৰনেল আৰু এক্সটাৰনেল গতিকে ইন্টাৰনেল যেটো ফাৰ্টিলাইজেশ্যন এটো কি হয় চাম ইট ইজ অকাৰ উইথিন দা বডি অফ দা ফিমেল পেৰেন্ট এটো কি হয় যেটো ফিউজন অফ দা মেল এণ্ড ফিমেল গেমেটটো ফিউজন হ'ব লাগিব হয় না নহয় গতিকে এই মেল আৰু ফিমেল গেমেটটো ফিউজন কোনটোত হ'ব যেটো ফিমেল পেৰেন্ট থাকিব স্ত্ৰী মাতৃ থাকিব এই স্ত্ৰীৰ দেহৰ ভিতৰত কি হয় আমাৰ যেটো ফিউজনটো হয় দেই যেটো গেমেট দুটাৰ ফিউজনটো স্ত্ৰীৰ দেহৰ ভিতৰত হ'ব the male insert sperm into the female reproductive tract to fuse with the egg female gametes example mammals including human ইয়াত কি হয় যেটো মেল থাকিব এই মেল বিলাকে যেটো স্পাম মানে মেল গেমেটছটো ফিমেলৰ ৰিপ্ৰডাক্টিভ পাৰ্টেৰেকত যেটো ৰিপ্ৰডাক্টিভ নলী থাকিব প্ৰজননিক যেটো নলী থাকিব এই নলীত কি কৰে ইনসাৰ্ট কৰি দিয়ে মানে সোমাই দিয়ে আৰু এই যেটো স্পাম এই স্পামে কি কৰিব ফিমেল যেটো গেমেট থাকিব এক্সেল এই এক্সেলৰ লগত ফিউজ হ'ব ইয়াৰ এক্সাম্পল হৈছে মেমেল যিবিলাক স্তন্যপায়ী প্ৰাণী গাখীৰ খোৱা যিবিলাক জীৱ জন্তু আছে এইবিলাক মানুহো পৰে ইয়াত ইন্টাৰনেল ফাৰ্টিলাইজেশ্যন মানুহো কৰে এ জাইগট ইজ ফ্ৰম উইথিন দা মাদাৰ এণ্ড গেটছ ইটস নাৰিশমেন্ট ফ্ৰম হার এটা জাইগটটো কত ফ্ৰম হ'ব যেহেতু ইয়াত গুটেইখিনি কাৰ দেহত ফিমেল পেৰেন্টৰ দেহত সো জাইগটটো যেটো মাতৃৰ থাকিব এই মাতৃৰ দেহৰ ভিতৰত হ'ব আৰু এই জাইগটটো ডেভেলপ হ'বলৈ নাৰিশমেন্টটো লাগিব খাদ্যটো লাগিব পুষ্টি লাগিব গতিকে এই পুষ্টিটো মাতৃৰ দেহৰ পৰা ইহতে লয় তোমালোকে মনত ৰাখিবা জাইগটটো দাই টুৱাইছ এন নাম্বাৰ অফ ক্ৰমোজম থাকে মানে দ্যাট ইজ টু সেটস অফ ক্ৰমোজম আৰু নাও এক্সটাৰনেল ফাৰ্টিলাইজেশ্যন এইটো কি হয় তোমালোকে এইটো আচৰিত হ'বলৈ একো কথা নাই এতিয়া তোমালোকে হে বেখুলিয়ে কি কৰে কণী পাৰে মাছে কণী পাৰে কিন্তু ইহতৰ যেটো ৰিপ্ৰডাক্টিভ সিস্টেমটো এক্সটাৰনেল হয় মানে উইথ ফিমেলটোৱে কি কৰে দেহৰ ভিতৰত যেটো ফিউজনটো দেহৰ ভিতৰত নহয় মেল এণ্ড ফিমেল গেমেটৰ ফিউজনটো মাতৃ দেহৰ বাহিৰত হয় ইয়াত কোৱা আছে when the fusion of male and female gametes are fused outside the female parent is called external fertilization যদি ফিমেল পেৰেন্টৰ দেহৰ বাহিৰত মেল আৰু ফিমেল গেমেট ইউনিয়ন হয় বা ইউনাইটেড হয় দেন এইটো কি বুলি কোৱা হয় এক্সটাৰনেল ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয়
In peace, prox, etc., the female parent deposits her eggs in a place and later the male parent ejects his sperm over them. Then fusion takes place. First, কি হয় যেটো মেল পেৰেণ্ট থাকিব এইবিলাকত এই ফিমেল পেৰেণ্ট থাকিব এই ফিমেল পেৰেণ্টটো ফাৰ্ষ্টত কি কৰে এটা জেগাত যেটো ইহঁতৰ কণী থাকিব এই কণীবিলাক ইজেক্ট কৰি দিয়ে দেহৰ পৰা মানে কণীটো পাৰি দিয়ে আৰু এই কণী পাৰা জেগাতে কি এই কণী ফিমেল পেৰেণ্ট হেতু কণী পাৰিলে কণীৰ ওপৰতে কি কৰে মেল পেৰেণ্টটোৱে ইহঁতৰ স্পাৰ্মখিনি উলিয়াই দিয়ে মানে স্পাৰ্মখিনি তাত ইজেক্ট কৰি দিয়ে আৰু এই তেতিয়া কি হয় যেতিয়া এই ফিমেল কণীবিলাকৰ ওপৰত মেল যেটো স্পাৰ্মটো ইজেক্ট কৰা হ'ল তেতিয়া কি হ'ব ইহঁতৰ মাজত ফিউজন হয় ঠিক আছে ক'ত হয় ইয়াত এক্সাম্পল কি দিয়া আছে পিক প্ৰক্স এইবিলাকত হয় তোমালোক ইয়াত প্ৰক্সৰ এটা পিকচাৰটো দেখুওৱা হৈছে পাছত যেটো ফিমেল এই ৰাউণ্ড শেপ বিলাক হৈছে ফিমেল গেমেটছ আৰু যিবিলাক ইয়াত মেল গেমেটটো ইজেক্ট কৰা এটো ফিলামেন্ট টকাটো হৈছে স্পাৰ্ম মানে মেল গেমেট সো ইয়াত কি হৈছে ফিমেল গেমেটৰ ওপৰত মেল গেমেটটো ইজেক্ট কৰা হৈছে আৰু ইহতে পিউচ হ'বলৈ ষ্টাৰ্ট কৰিছে Now the last stage is the post fertilization stage. আমি তিনটা স্টেজ পাইছিলো প্ৰি ফাৰ্টিলাইজেশন ফাৰ্টিলাইজেশন এন্ড পোষ্ট ফাৰ্টিলাইজেশন গতিকে আমি লাষ্টৰ যেটো স্টেজ আছে এটো পোষ্ট ফাৰ্টিলাইজেশন স্টেজ After fusion of male and female gametes zygote is developed which is a diploid that is having two sets of chromosome এটো মেল আৰু ফিমেল গেমেটটো পিউচ হোৱাৰ পাছত ইউনাইট হোৱাৰ পাছত কি হয় এটা ডিপ্লয়েড এটা সেল প্ৰডিউস হয় এই সেলটোৰ নাম হৈছে জাইগট এটা কোক উৎপন্ন হয় কোকটো হৈছে জাইগট আৰু এই জাইগটটো ক্ৰমোজমৰ সংখ্যা হৈছে 2 মানে ডিপ্লয়েড আৰু অৰ্থাৎ ইহতৰ যেটো দুটা two sets of chromosome they have মানে ডিপ্লয়েড দ্বিগুণিতকৰণ দ্বিগুণিত eventually the zygote divides mitotically and develops an embryo কি হয় ইয়াত জাইগটটো ফৰ্ম হয় জাইগটটো ফৰ্ম হোৱাৰ পাছত কি হয় ইহত যেটো জাইগট সেল থাকিব যেটো ডিপ্লয়েড সেল এই ডিপ্লয়েড সেলটো ইহতে মাইটোসিস ডিভিজনৰ দ্বাৰা সেলটো ডিভাইড কৰে আৰু ইহতে এটা এমব্ৰায়লৈ ডেভেলপ হয় The process of embryo development is called embryogenesis. যেটো টেকনিক আছে process আছে embryo development or বৰ্ণটো যেটো তেনেকে ডেভেলপ হয় এই processটো আমি embryogenesis বুলি কম ইয়াত fertilize 6 after fertilization 2 cell stage এটো আমাৰ জাইগট ফৰ্ম হয় জাইগট ফৰ্ম হোৱাৰ পাছত 2 cell stage 4 cell stage এনেকে সেল বিলাক ডিভাইড হৈ গৈ থাকে মাইটোসিস ডিভিজনৰ দ্বাৰা এই সেল stage 16 cell blastocyst fetus 4 weeks এইটো fetus 10 weeks Petus 16 weeks আৰু 20 weeks এনেকুৱা এটা ফৰ্ম হয় সো আই থিংক তোমালোকে বুজি পালা এটা কথা কিন্তু ইয়াত মনৰ ৰাখিব লাগিব আফটাৰ ফৰ্মেশন অফ দা জাইগট ডিপ্লয়েড যেটো সেল প্ৰডিউস হ'ব ফিউজন মেল আৰু ফিমেল গেমেটছটো ফিউজন হোৱাৰ পাছত তেতিয়াৰ পৰাহে কি হয় যেটো মাইটোসিস ডিভিজন ষ্টাৰ্ট হ'ব কিন্তু যেটো এক্সুৱেল যেটো সেক্সুৱেল ৰিপ্ৰডাকচনত অদাই মিয়োসিস ডিভিজন ইনভলভ হয় যেহেতু আমাৰ মেল এন্ড ফিমেল গেমেটটো ফৰ্ম হ'ব লাগে গতিকে ইয়াত ক্ৰমোজম নাম্বাৰটো ৰিডিউস হ'ব লাগে সো ক্ৰমোজম নাম্বাৰ হাদালৈ ৰিডিউস হ'ব লওয়া কাৰণে ইয়াত কি হয় মিয়োসিস ডিভিজন হয় কিন্তু আফটাৰ ফৰ্মেশন অফ দা ডিপ্লয়েড জাইগট the mitotic division will happen and from that division by this division the embryo will form so তোমালোক এটো কথা মনৰ ৰাখিব লাগিব so thank you আশা কৰো সকলোৱে বুজি পালে আৰু যিবিলাকে যিসকলে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো তোমালোকে টিপিবা যাতে তোমালোকে নটিফিকেশন কিনি পাই যোৱা thank you